সকলোকে বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ভেৰি ভেৰি হ্যাপি মেৰি ক্ৰিসমাস আজিৰ দিনটো গোটেই পৃথিৱীয়ে যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰে আজিৰ দিনটোৱে আমাৰ সকলোৰে জীৱনত যাতে মৰম চেনেহ কঢ়িয়াই আনে শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিছো জগত জননী মা মৰিয়মৰ পুত্ৰ ঈশু মসিহ অৰ্থাৎ যীশু খ্ৰীষ্ট তেখেতৰ জন্ম আৰু তেখেতৰ মৃত্যু দুয়োটাই ৰহস্যময় বহুত ৰহস্য সোমাই আছে তেখেতৰ জন্মটো তেখেতৰ মৃত্যুটো যেতিয়াৰ পৰা মানুহ সৃষ্টি হৈছে পৃথিৱীত আৰু যেতিয়ালৈকে থাকিব দ্বিতীয়টো এনেকুৱা কাহিনী পোৱা নাযাব আটাইতকৈ আচৰিত কাহিনী এটো আটাইতকৈ আচৰিত ঘটনা দেউতা অবিহনে পিতৃ অবিহনে তেখেতৰ জন্ম হৈছিল জগত জননী মা মৰিয়মৰ গৰ্ভৰ পৰা আদমৰ যেটো কাহিনী আছে এটো অলপ বেলেগ তাতে মাও নাছিলে দেউতাও নাছিলে আৰু আল্লাহে মাটিৰে আদমৰ পুতলাটো বনাই দেহাটো বনাই তাতে আপোনাৰ জান দিছিলে বা প্ৰাণ দিছিলে কিন্তু ঈশু মসিহৰ কাহিনীটো অলপ বেলেগ তাতে তেখেতৰ মাতৃ আছিলে জগত জননী মা মৰিয়ম যিদৰে সন্তান জন্ম লয় পৃথিৱীত ঠিক তেনেদৰে মা মৰিয়মৰ গৰ্ভৰ পৰা ঈশু মসিহে জন্ম গ্ৰহণ কৰিছিল কিন্তু তেখেতৰ পিতা নাছিল সেইকাৰণে আটাইতকৈ আচৰিত কাহিনী হয় ঈশু মসিহৰ জন্মৰ কাহিনীটো তেখেতৰ মৃত্যুৰ কাহিনীটো বহুত আচৰিত ঈশু মসিহৰ তো কথা ক'বলৈ গ'লে বহু কথাই আহে আজি সেই বিষয়ে এতিয়া আলোচনা নকৰো মই আপোনালোকক জনাম কুৰানত এই প্ৰসংগটো আছে আৰু জগত জননী মা মৰিয়মৰ নামত এটা সূৰা আছে সূৰা নম্বৰ 19 সূৰা মৰিয়ম বহুত কথা তাত লিখা আছে আৰু বিভিন্ন জায়গাত কুৰানত ঈশু মসিহ অৰ্থাৎ যীশু খ্ৰীষ্টৰ ঈসা নবীৰ কথাটো উল্লেখ হৈছে কাহিনীবোৰ আছে তেখেতৰ এটা কথা মই ক'ব বিচাৰিম আজি যেটো জন্মৰ সময়ত তেখেতৰ যেটো ঘটনা হৈছিল মানে জগত জননী মা মৰিয়ম পবিত্ৰ এগৰাকী এই কন্যা আছিলে এগৰাকী ছোৱালী আছিলে যেতিয়া গৰ্ভৱতী হল নহয় গৰ্ভৱতী হোৱাৰ পিছতে ঘৰত তেখেত আহিলে ৰাইজে যেতিয়া কথাটো গম পালে ঘৰৰ মানুহে গম পালে বহুতেই তেখেতক প্ৰশ্ন কৰিছিলে যে মৰিয়ম এয়া তুমি কি কৰিলা তুমি এয়া কোন কলংক লৈ আহিলা আমাৰ পৰিয়ালত এই আমাৰ সমাজত সকলোৱে প্ৰশ্ন উঠাইছিলে তেতিয়া আপোনাৰ মা মৰিয়মৰ জীৱনটোত এক প্ৰকাৰৰ কলংক অহাৰ দৰে হৈছিল প্ৰশ্ন মানুহক বুজাব নোৱাৰা এটা মানে প্ৰশ্ন আছিল ইয়াৰ আনসাৰ বুজাব নোৱাৰা এটা আনসাৰ আছিল যিমানে নকক কিয়নো মানুহে বিশ্বাস কৰা নাছিল যে মই কোনো ধৰণৰ বেয়া কামত মই লিপ্ত হোৱা নাই মই পবিত্ৰ হওঁ এতিয়াও পবিত্ৰ আগতেও আছিলো পবিত্ৰ হওঁ এই কথাটো বুজাব পৰা নাছিল সেই কাৰণে যেতিয়া ঈশু মসিহৰ জন্ম হল জন্মৰ পিছতে সেই সন্তানটোৱে সাক্ষী দিছিলে যে মোৰ মা পবিত্ৰ আছিল এতিয়াও পবিত্ৰ قالا إني عبد الله آتاني الكتاب وجعلني نبيا স্পষ্টকৈ কোৰানত আছে যে মই মুখ ঈশ্বৰ আল্লাহ ভগৱানে স্পেশালি পঠিয়াইছে আৰু মই অৱতাৰ হওঁ গতিকে মোৰ মাৰ ক্ষেত্ৰত তোমালোকে যিবোৰ ভাবিছা হেয়া একেবাৰে মিছা এইটো সাক্ষী এটা সৰু বাচ্চা জন্মৰ বহু ৰাইটাৰে কথাটো কৈছে যে জন্মৰ কিছু মুহূৰ্তৰ পিছতে তেখেতে কথা পাতিছিল মানে মানুহে যিদৰে কথা পাতে নহয় ঠিক তেনেদৰে তেখেতৰ মুখেৰে মাত ওলাইছিল কথা ফুটি ওলাইছিল যেতিয়া এটা কেঁচুৱাই কথা কৈ দিছিল নহয় তেতিয়া এই ঘটনাটো দেখাৰ পিছত গোটেই ৰাইজে সমাজে ঘৰৰ পৰিয়ালে কথাটো মানি লৈছিল যে জগত জননী মা মৰিয়ম আসলতে পবিত্ৰ হয় তেখেতে কোনো ধৰণৰ অপৰাধ কৰা নাই এই কথাটো তেতিয়াহে মানিছিল মানে ভাবি চাওক কিমান আচৰিত ঘটনা এটা সৰু বাচ্চা জন্মৰ পিছতে কথা পাতিছে মানে ঈশু মসিহৰ জন্ম সম্পূৰ্ণ এটা ৰহস্যময়ী জন্মৰ ঘটনা হয় আৰু তেখেতৰ যিবোৰ কাহিনীটো বহুত আছে ক'বলগীয়া মই কম আপোনালোকক ডিটেইলছত তেখেতক যিটো শক্তি দিছিল ভগৱানে যিটো শক্তি দান কৰিছে হেতু কিন্তু মানিবলগীয়া শক্তি স্পষ্টকৈ লিখা আছে কুৰানত আন্নি আখলুকু লাকুম মিনাত তিনি কাহায়াতি তয়রি فأنفخ فيه فيكون طيرا بإذن الله وأبرئ الأكمه والأبرص وأحيي الموتى بإذن الله তেখেতৰ কথা কোৰানত আছে যে তেখেতে মাটিৰে চৰাই চিৰিকটি বনাই দিছিলে মানে একদম চৰাইৰ দৰে উৰি গুচি গৈছে চৰাইৰ দৰে চৰাই চিৰিকটি বনাই দিছিলে ঠিক তেনেদৰে তেখেতৰ শক্তি আছিল তেখেতে অন্ধ মানুহক
চকুৰ পোহৰ দেখা শক্তি ঘূৰাই দিব পাৰিছিলে চুই দিলে মানে চকুৰে দেখিছিলে জন্মগত অন্ধ ঠিক তেনেদৰে এই যিটো মানুহৰ এটা বেমাৰ হয় নহয় মানুহৰ ছাল বগা হৈ যায় যিটো বগা হোৱা বেমাৰ ছাল বাকলি মানুহৰ দেহাৰ ৰংটো বগা হৈ যায় সেই হাতেৰে চুই দিলে ভাল হৈ গৈছিলে ঠিক তেনেদৰে তেখেতে মৰা মানুহ জীয়াই তুলিছিলে উহিল মৌতা বিইذনিল্লাহ তেখেতে মৰা মানুহ জিন্দা কৰি দিব পাৰিছিলে তেখেতৰ এনেকুৱা বহুত কথা আছে শক্তিৰ তেখেতৰ প্ৰমাণ পোৱা যায় যে তেখেতে মানুহক দেখুৱাইছিলে যে মই স্পেচিয়েলি ভগৱানৰ ফালৰ পৰা আহিছো আৰু মই অৱতাৰ হওঁ এই কথাটো তেখেতে প্ৰমাণ কৰিব চেষ্টা কৰিছিলে তেখেতৰ গোটেই জীৱনটোৱে মানে ৰহস্যৰে ভৰ্তি তেখেতৰ মৃত্যুৰ কাহিনীও বহুত কৰুণ কাহিনী হয় তেখেতে সঁচা কথা কৈছিলে সঁচা কথা বিয়পাইছিলে ৰাইজক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব চেষ্টা কৰিছিলে সেইকাৰণে ইহুদীবিলাকে মিলি তেখেতক হত্যা কৰিব চেষ্টা কৰিলে ইহুদীবিলাকে কাৰণ সঁচা কথা কৈ দিছে সঁচা কথা ক'লে মানুহৰ বিপদটো আহেই আপোনালোকে দেখি আছে তেখেতে সঁচা কথা প্ৰচাৰ কৰিছিলে তাৰ পৰিণাম আপোনালোকে পিছত গম পালে জানেই চবেই সঁচা কথা কৈছিলে কাৰণে এইটো তেখেতক এনেদৰে অত্যাচাৰ কৰিছিলে সঁচা কথা কোৱা ব্যক্তিৰ অত্যাচাৰ হয় নিৰ্যাতিত হয় কষ্ট ভুগিবলগীয়া হয় তাৰে জ্বলন্ত উদাহৰণ হৈছে যীশু মসিহ যীশু খ্ৰীষ্টৰ গোটেই জীৱনীটো গতিকে বন্ধুসকল জগতজননী মা মৰিয়মৰ কাহিনী আৰু যীশু মসিহ যীশু খ্ৰীষ্টৰ কাহিনী বহুত ৰহস্যময় কাহিনী কোৰাণত আছে মই আপোনালোকক জনাম লাহে ধীৰে আজি আপোনালোকক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে জীৱনলৈ আজিৰ দিনটোৱে শান্তি আনক মৰম আনক অশান্তিবোৰ দূৰ কৰক সঁচা কথা কোৱাৰ শক্তি দান কৰক ভগৱানে ঈশ্বৰ আল্লাহে আমাকো তেনেকুৱা ধৰণৰ সত্য ৰাস্তাত থাকিবলৈ কাৰণে আমাকো শক্তি দান কৰক আমিও যাতে তেখেতক আদৰ্শ বনাই যীশু খ্ৰীষ্টক যাতে আমি আদৰ্শ বনাই যীশু মসিহক যাতে আদৰ্শ বনাই আমি যাতে আগবাঢ়ি যাব পাৰো তাৰে কামনা কৰিছো আৰু আজিৰ দিনটোৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো